শেষবাৰৰ কাৰণে বুলি কৈ আকৌ আহিবলগীয়া হ'ল। উপায় নাই আৰু বস্তু আছিলে কিছুমান চাবলগীয়া, তাকে আৰু নিউ বুলি আহিলোঁ। আৰু মেইন কথাটো হ'ল আজি প্ৰথমবাৰৰ কাৰণে এনেকৈ দুচকীয়াৰ ওপৰত উঠি মই অকণমান ভিডিঅ' কৰাৰ সাহস কৰিলোঁ। দিছিলোঁ আমাৰ ঘৰ চেঞ্জ কৰিছোঁ বুলি, আৰু ঘৰটো চেঞ্জ কৰা হৈ গ'ল। সিটো ঘৰত মানে আমি 90% একদম ধুনীয়াকৈ ছেট আপ হৈ গ'ল। আজি মানে ফাইনেল এইটো ঘৰটো চাবলৈ আহিছিলোঁ, ক'ৰবাত কিবা থাকি গৈছে নেকি, মানে সেইবোৰকে চব কালেকশ্যন কৰিলোঁ আৰু লৰাই লৈ গৈ আছে গাড়ীতে। 3বাৰমান হৈ গ'ল, এতিয়া লাষ্ট খালী মোৰ গোঁসাই ঘৰটো আছে। সেইটো এতিয়া মই আজি আগবেলাতে আহিলোঁ, গা চা নোধোৱাকৈ যে সোমাবলৈ মন যোৱা নাই, গতিকে সেইটো পাছবেলা লৈ যাম গা পা ধুই আবেলি সময়ত। আৰু সেয়াই আৰু, কিন্তু ঘৰটোলৈ যে আহিলোঁ এতিয়া মানে কথাটো হ'ল কি, ক'বলৈ মন গৈছে যে যেতিয়া এখন ঘৰ মাত্ৰ এতিয়া এই ঘৰটো 3 দিন নে 4 দিন হৈছে দেই, কি অৱস্থা, ধূলি বালি মকৰা জাল, মানে অৱস্থা খাৰাপ। সেয়াই আৰু মানুহ নাথাকিলে চব বস্তু যিমানেই ধুনীয়াকৈ মানে মহল নহওক কিবা নহওক, মানে মানুহ নাথাকিলে চব মিছা। যেনেকুৱা অৱস্থাত আমি সোমাইছিলোঁ ঘৰটোত, মানে সেই তেনেকুৱাকৈ হোৱাকৈ নাই। তথাপিও মানে আমি মানে অকণমান মানে বৰ চিকচাক টাইপৰ ন মোৰ মানুহজনী, সেইকাৰণে চাগে মোৰ বেছি লাগে নেকি নাজানো আৰু বাৰু দেই। সেই বুলি আকৌ মই ক'ব বিচৰা নাই মই চবতকৈ চফা। সেয়াই আৰু এতিয়া একদম বাৰীখনত পূৰা আৰামত খাইছে। খেদুৱা খেদি কৰা নাই আৰু, খাই থাক। আগতে আচলতে অলপ 2-এটা শাক বনাইছিলোঁ, তাৰপিছত দুবু আছিলে যে, আৰু সিহঁতৰ গাত বহুত জোক লাগি থাকে, বৰ দিগদাৰ হয়, সেইকাৰণে খেদুৱা খেদি অকণ কৰোঁ আৰু। এতিয়া আৰু যিহেতু ঘৰটো আমাৰেই নহয়, গতিকে আৰু সিহঁতেই ৰাজত্ব কৰাটোৱে কথা। আৰু ইমান ঘাঁহ চাহ হৈছে, আজিকালি জীৱ জন্তুৱে খাবলৈ নাপায়, নাখাই পেলাই কি কৰিব আৰু, খাই থাকক আৰু। বহুত দিনৰ মূৰত পুৰণা আগৰ মোবাইলটো দি পেলাই ভিডিঅ' কৰিছোঁ। সিহঁতক ল'ৰাক দি পঠালোঁ যিখিনি বস্তু আছিলে, খালি 1 কাৰ্টুন কিতাপ আছে, মানে সেই সেইখিনি মই দাঙিবই নোৱাৰোঁ, ইমান গধুৰ। মই তাক কৈছোঁ বোলো হেৰি কৰিবা, তুমি খালি এই কিতাপখিনি তোমাৰ চাৰ্জত আছে, দাঙি পেলাই নিবা আৰু এইখিনি। আৰু এইফালে মোৰ গৌতম বুদ্ধ টিকাৰ বস্তুটো সেইটো কাৰণে দাম কমটি বাৰু, একো নাই, গাত নালাগে, কিন্তু এয়া এতিয়া থাকি যাব নহয়। যেনিবা মোৰ ৰুমটোৰ পৰা দৰ্জাখন ওলাই এনেকুৱা বেলকনি কিমানটা ভিডিঅ'ত দেখাই মোৰ নিজৰে ভাবিছিলোঁ কি আপোনালোকে চাগে বৰে খাই যাব নেকি এই বেলকনিটো। এয়া লাষ্ট ভবা নাছিলোঁ আজিও যে আহি এনেকৈ আকৌ ভিডিঅ' অকণমান কৰিম বুলি কেতিয়াও ভবা নাছিলোঁ। কিন্তু আহিলোঁ যেতিয়া আৰু যিহেতু ভিডিঅ' কৰাটো মোৰ মানে এটা কামত পৰিণত হৈছে, কৰি পেলাইছোঁ আৰু একো নাই বুলি ভাবিছোঁ। আৰু যে ষ্টিকাৰৰ কথা কৈ আছিলোঁ যে, এই ষ্টিকাৰখন এতিয়া ৱালত ধুনীয়াকৈ লাগি আছে। ষ্টিকাৰখন ধুনীয়াকৈ লাগি থাকিলেও ভালেই কথা, কিন্তু ষ্টিকাৰখন লাগি নাথাকিব নহয়। ইয়াত এতিয়া কোম্পানী কোৱাৰ্টাৰ, নেক্সট কোন মানুহ আহিব, কোন কথা আহিব মেলিব ঠিকনা নাই, সেইবোৰ ঘৰবোৰ আকৌ নতুনকৈ হোৱাইট ৱাছ কৰিব, এইবোৰ ইটো কৰিব, তেতিয়া সেইখন নাথাকেগৈ আৰু, সেনেকুৱাই কথা আৰু। আজিৰ ভিডিঅ'টোত দেখাবলগীয়া তেনেকুৱা বিশেষ একোৱেই নাছিলে, তথাপিও মই মোৰ মনৰ অনুভৱ কিছু প্ৰকাশ কৰিলোঁ। আৰু শেষবাৰৰ বাবে হেৰিটেজ যোনটো চাংবাংলো তাকো আপোনালোককো দেখালোঁ, ময়ো এবাৰ চাই ঘৰ মোৱা হ'লোঁ। আৰু ঘৰলৈ আহি মই বনাইছিলোঁ মটন কিমা পোলাও। গতিকে এয়া চাওকচোন, কুকাৰতে বনাইছোঁ দেই। মই কুকাৰত তেল দি দিলোঁ, তেল মই মিঠাতেল আৰু ৰিফাইন তেল সমান জোখত দিছোঁ। তেলখিনি গৰম হৈ যোৱাৰ পাছত তেজপাত আৰু গোটা মছলা দিছোঁ। গোটা মছলা কি দিলোঁ মই ছাইডতে লিখি দিম দেই। আৰু তাৰপাছতে পিঁয়াজখিনি অকণমান কালাৰটো চেঞ্জ হোৱাৰ পাছত আদা নহৰুৰ পেষ্ট দি দিলোঁ। সেই সকলোখিনি দি এতিয়া আদা নহৰু আৰু পিঁয়াজ সেইখিনি ধুনীয়াকৈ ভাজি ল'ম। যেতিয়া ৰঙচুৱা হৈ গ'ল তাৰপাছতে দিলোঁ মই মটন কিমাখিনি মই ঘৰতে কৰি লৈছোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ এনেকৈ মিলাই দিছোঁ। আৰু মছলাৰ ভিতৰত জিৰা, ধনিয়া, হালধি আৰু অলপ জলকীয়াৰ গুড়ি দিছোঁ, আৰু জোখমতে দিছোঁ নিমখ। এইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি দিম, আৰু ল' মিডিয়াম ফ্লেমত দি পেলাই এইখিনি মই 15 পৰা 20 মিনিটমান সময় এনেকৈ ভাজি থাকিম। আৰু মাজতে এবাৰ দুবাৰ মই লৰাই আছোঁ, কিন্তু সেইখিনি ইমানকৈ দেখাই থকা নাই, আৰু যিহেতু ভিডিঅ'টো দীঘল হৈ যাব পাৰে সেইকাৰণে। আৰু 15 মিনিটছমান যেতিয়া ভাজি ল'লোঁ তাৰপিছতে অলপ পানী দিছিলোঁ। আকৌ এইখিনি প্ৰায় এনেকৈ মই ঢাকন মাৰিয়ে 80% মান কুকড হোৱালৈকে ৰান্ধিলোঁ। তাৰ পাছতে মই যিখিনি চাউল মই তিয়াই থৈছিলোঁ ধুই মেলি 20 মিনিটমান সময় আগতেই, তাৰপিছত সেই চাউলখিনি দি দিলোঁ, জোখমতে পানী দি দিলোঁ। আকৌ ল' মিডিয়াম ফ্লেমত দি 15 মিনিটমান থৈ দিলোঁ। তাৰপাছতে আমাৰ পোলাও ৰেডি হৈ গ'ল। আৰু মই এতিয়া ঢাকনখন মাৰি গেছটো অফ কৰি দিছোঁ। আৰু গেছ অফ কৰাৰ পাছত কিন্তু মই আকৌ আৰু 10 মিনিটমান পাছতহে এইখিনি ৰেডি কৰিছিলোঁ। গতিকে ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি এতিয়ালৈকে এনেকৈ কোনোবাই ট্ৰাই কৰিবলৈ বাকী আছে তেতিয়াহ'লে এবাৰ সোৱাদ লৈ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। পুনৰ লগ পাম, আজিলৈ আহিছোঁ, বাই বাই।